নমস্কাৰ কৃষক বন্ধুসকল। বৰ্তমান বতৰত কৃষকসকলে খেতি পথাৰত বিভিন্ন ধৰণৰ বিভিন্ন জাতৰ আলু খেতি কৰা দেখা গৈছে। বৰ্তমান যিহেতুকে বতৰটো একেবাৰে সেমেকা হৈ আহিছে, গতিকে খেতি পথাৰত বিভিন্ন ব্লাইট ৰোগ লগা দেখা যাব এতিয়া। গতিকে কৃষকসকলে আগতীয়াকৈ তেওঁলোকে যদি জৈৱিক ঔষধ প্ৰথম অৱস্থাৰ পৰা প্ৰয়োগ কৰা নাই, তেতিয়াহ'লে তেওঁলোকে ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিব পাৰে। আজি মই দুই তিনিবিধ ৰাসায়নিক ঔষধৰ কথা আপোনালোকৰ মাজত ক'ব খুজিছোঁ। যিহেতুকে ব্লাইট ৰোগটো যথেষ্ট আপোনাৰ আলু খেতি একেবাৰে আপোনাৰ নষ্ট কৰি দিয়ে। মই ফটোত দেখুওৱা ধৰণৰ বিভিন্ন ধৰণৰ ব্লাইট ৰোগ খেতিয়কসকলে খেতি পথাৰত দেখা পাব। গতিকে খেতিয়কসকলে আগতীয়াকৈ প্ৰিভেণ্টিভ মেজাৰ হিচাপে, অৰ্থাৎ বেমাৰটো নলগাৰ কাৰণে আগতীয়াকৈ তেওঁলোকে প্ৰপিনেভ 75% ৱেট WP হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। আৰু যি আপোনাৰ বজাৰত এণ্ট্ৰাকল হিচাপে তেওঁলোকে পাব, গতিকে প্ৰপিনেভ 70% WP হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু প্ৰতি লিটাৰ পানীত তেওঁলোকে কি কৰিব পাৰিব, 2.2 পৰা 2.5 গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত তেওঁলোকে স্প্ৰে' কৰিব পাৰিব। আৰু এইটো ঔষধ স্প্ৰে' কৰাৰ পিছত তেওঁলোকে কি কৰিব পাৰিব, যদি কিবা কাৰণত তেওঁলোকৰ বেমাৰ আহি যায়, গতিকে মই ফটোত দেখুওৱাৰ ধৰণে বেমাৰ আহি যায়, তেতিয়াহ'লে চাইমক্সিলিন 8% প্লাছ মেনকোজেব 64% থকা ঔষধ, যেনে বজাৰত আপোনালোকৰ মক্সিমেট পাব পাৰে, বা অন্য আপোনাৰ চাইমক্সিলিন 50% WP-টো বজাৰত পাব পাৰে। গতিকে এই দুয়োটাই ঔষধে আপোনালোকে অল্টাৰনেটিভ হিচাপে 2 পৰা 2.5 গ্ৰাম স্প্ৰে কৰিলে সুফল পোৱা দেখা যাব। ধন্যবাদ।